এছপিখন কাৰ কাৰণে আজি এছপিখন ভংগ নহ'বলৈ তাতে শ প্ৰশাসনৰ মানুহ ৰাখিবলগীয়া হোৱা নাই জানো। গতিকে সেই শ মানুহখিনি ৰাখি পেলাই খুলি থৈ দিয়ক, তেতিয়াতো তাততো কোনো ধৰণৰ উৎপাত কৰিব নোৱাৰিব কোনেও। এতিয়া মানুহৰ আৱেগটোক অন্ততঃ এইখিনি সময়ত কৰিব নালাগে। আপুনি প্ৰেক্টিকেল কথা মানুহ এজনক বুজাব, কিন্তু কেতিয়া বুজাব? যেতিয়া মানুহজন মানসিকভাৱে যেতিয়া ভাঙি নাথাকে, মানসিকভাৱে দুৰ্বল হৈ নথকা স্থিতিত। আজি মানুহখিনি ন্যায় প্ৰক্ৰিয়া নোহোৱালৈকে মানসিকভাৱে দুৰ্বল হৈ আছে। এইখিনি মানুহৰ ওপৰত কিছুমান নিয়ম জাপি দিব নাপায়। সেইদিনাখন এজন মানুহে কৈছে যে তিনিচুকীয়াৰ পৰা এজন মানুহ আহিব, তেওঁতো 10টা বজাত আহি নাপাবও পাৰে, 11টা বজাত আহি নাপাবও পাৰে, তাৰপিছত কি হ'ব? গোটেই ৰাতি তাত বহি থাকিব নেকি? গতিকে এইখিনি কথাত ইয়াত ইমান জোৰ জবস্তি কৰা কথা নহয়। আমাক ৰাজনীতি লাগে, আমাক ৰাজনৈতিক এটা দল লাগে, আমাক চৰকাৰ লাগে, আমাক শাসকীয় পক্ষ লাগে, চব মানুহৰ কাৰণে। দলৰ কাৰণে মানুহ নহয়, মানুহৰ কাৰণে দল। গতিকে সেই কথাটো মনত ৰাখিব লাগে যে যিখিনি মানুহৰ কাৰণে কৰিছে সেইখিনি মানুহৰ ইচ্ছা অনিচ্ছাটোতো গুৰুত্ব দিব লাগিব। আমি সুখত শান্তিত থাকিবলৈহে আমি আইন প্ৰক্ৰিয়াটোক আমি সন্মান কৰি চলোঁ, বা ৰাজনৈতিক দল এটা আমি ইলেক্ট কৰি পেলাই তেওঁলোকক পাৱাৰলৈ পঠিয়াওঁ। কিয় পঠিয়াওঁ? এই মানুহৰ কথাটো জোৰ জবস্তি সকলো নহয়। গণতান্ত্ৰিক দেশত একো জোৰ জবস্তি হ'ব নোৱাৰে। যেতিয়ালৈকে আমি আইন নিয়ম উলংঘা নকৰোঁ, আমি যেতিয়ালৈকে অপৰাধী নহওঁ, তেতিয়ালৈকে আমাৰ ওপৰত জোৰ জবস্তি চলিব নোৱাৰি। ইয়াত বাক স্বাধীনতা লাগিব মানুহক। মানুহে যি কথা ক'ব মন যায় ক'ব পাৰিব লাগিব। আপুনি ক'বলৈ নিদিয়াকৈ থকাটোহে আপোনাৰ কাম, তেওঁলোকৰ মুখখন বন্ধ কৰাটো কাম নহয়। এছপিখন কাৰ কাৰণে আজি এছপিখন ভংগ নহ'বলৈ তাতে শ প্ৰশাসনৰ মানুহ ৰাখিবলগীয়া হোৱা নাই জানো। গতিকে সেই শ মানুহখিনি ৰাখি পেলাই খুলি থৈ দিয়ক, তেতিয়াতো তাততো কোনো ধৰণৰ উৎপাত কৰিব নোৱাৰিব কোনেও। এতিয়া মানুহৰ আৱেগটোক অন্ততঃ এইখিনি সময়ত কৰিব নালাগে। আপুনি প্ৰেক্টিকেল কথা মানুহ এজনক বুজাব, কিন্তু কেতিয়া বুজাব? যেতিয়া মানুহজন মানসিকভাৱে যেতিয়া ভাঙি নাথাকে, মানসিকভাৱে দুৰ্বল হৈ নথকা স্থিতিত। আজি মানুহখিনি ন্যায় প্ৰক্ৰিয়া নোহোৱালৈকে মানসিকভাৱে দুৰ্বল হৈ আছে। এইখিনি মানুহৰ ওপৰত কিছুমান নিয়ম জাপি দিব নাপায়। সেইদিনাখন এজন মানুহে কৈছে যে তিনিচুকীয়াৰ পৰা এজন মানুহ আহিব, তেওঁতো 10টা বজাত আহি নাপাবও পাৰে, 11টা বজাত আহি নাপাবও পাৰে, তাৰপিছত কি হ'ব? গোটেই ৰাতি তাত বহি থাকিব নেকি? গতিকে এইখিনি কথাত ইয়াত ইমান জোৰ জবস্তি কৰা কথা নহয়। আমাক ৰাজনীতি লাগে, আমাক ৰাজনৈতিক এটা দল লাগে, আমাক চৰকাৰ লাগে, আমাক শাসকীয় পক্ষ লাগে, চব মানুহৰ কাৰণে। দলৰ কাৰণে মানুহ নহয়, মানুহৰ কাৰণে দল। গতিকে সেই কথাটো মনত ৰাখিব লাগে যে যিখিনি মানুহৰ কাৰণে কৰিছে সেইখিনি মানুহৰ ইচ্ছা অনিচ্ছাটোতো গুৰুত্ব দিব লাগিব। আমি সুখত শান্তিত থাকিবলৈহে আমি আইন প্ৰক্ৰিয়াটোক আমি সন্মান কৰি চলোঁ, বা ৰাজনৈতিক দল এটা আমি ইলেক্ট কৰি পেলাই তেওঁলোকক পাৱাৰলৈ পঠিয়াওঁ। কিয় পঠিয়াওঁ? এই মানুহৰ কথাটো জোৰ জবস্তি সকলো নহয়। গণতান্ত্ৰিক দেশত একো জোৰ জবস্তি হ'ব নোৱাৰে। যেতিয়ালৈকে আমি আইন নিয়ম উলংঘা নকৰোঁ, আমি যেতিয়ালৈকে অপৰাধী নহওঁ, তেতিয়ালৈকে আমাৰ ওপৰত জোৰ জবস্তি চলিব নোৱাৰি। ইয়াত বাক স্বাধীনতা লাগিব মানুহক। মানুহে যি কথা ক'ব মন যায় ক'ব পাৰিব লাগিব। আপুনি ক'বলৈ নিদিয়াকৈ থকাটোহে আপোনাৰ কাম, তেওঁলোকৰ মুখখন বন্ধ কৰাটো কাম নহয়।